বৰ্তমানেও নিয়ন্ত্ৰণ হোৱা নাই গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল। গুৱাহাটী মহানগৰীৰ কেইবাটাও অঞ্চল এতিয়া কৃত্ৰিম বানৰ কবলত। বৃহস্পতিবাৰে হোৱা এজাক মুখলধাৰ বৰষুণৰ পিছতেই গুৱাহাটী মহানগৰীৰ হাতীগাঁও, অনিল নগৰ, নবীন নগৰকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছিল আৰু বৰ্তমানেও নিয়ন্ত্ৰণ হোৱা নাই পানীৰ পৰিৱেশ। মই বৰ্তমান যি হাতীগাঁৱত আছো, হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ এটা উপপথত আছো। সেই উপপথটোৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছো। এয়া হৈছে মহানগৰীৰ হাতীগাঁৱৰ স্থিত বিষ্ণুজ্যোতি পথৰ এটা উপপথ। এই উপপথটোত প্ৰত্যেকবাৰেই এজাক বৰষুণৰ পিছতেই কৃত্ৰিম বানৰ কবলত পৰে এই উপপথটো। ফলত এনেধৰণে এতিয়া লোকসকল অহা যোৱা কৰিব লাগে। মই পৰিৱেশসমূহ দেখুৱাই আছো। যিহেতু এজাক বৰষুণৰ পিছতেই এনেধৰণে এতিয়া কৃত্ৰিম বানৰ কবলত পৰে। মই আগলৈ দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু কেনেধৰণে লোকসকল আহিছে বা একাঠু পৰ্যন্ত পানীত তেওঁলোকে অহা যোৱা কৰিছে। এনেধৰণে এতিয়া সাধাৰণ যি জনজীৱন, সেই জনজীৱন এতিয়া অব্যাহত ৰাখিবলগীয়া হৈছে। মই এগৰাকী লোক আছে, তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। অকণমান আহিব আপুনি। কেতিয়াৰ পৰা এজাক বৰষুণ দিলে কিমান দিন হ'ল ইয়াত? বহুত 3 দিন 4 দিন হ'ল আজি বৰষুণ দিছে। বহুত কষ্ট চলি আছো। দোকান পাট কৰিব পৰা নাই। ইয়াতে পানী হ'ল, অলপ পানী হ'লে পানী হৈ যায়, অলপ বৰষুণ দিলে পানী হৈ যায়। কিমান কষ্ট কৰি জীয়াই আছো, বিক্ৰী বাৰ্তা নাই, কেনেকৈ চলি আছো। পৌৰ নিগমৰ বা চৰকাৰৰ ফালৰ পৰা কোনোবা আহিছে নেকি? অহা নাই, একো অহা নাই, কোনেও আমাৰ সহায় কৰা অহা নাই। আপোনালোকে কিমান বছৰ ধৰি এই সমস্যাত ভুগি আছে? বহুত বছৰ ধৰি 10 বছৰ হৈ এনেকা ভুগি আছো। 10 বছৰৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ সমস্যা সমাধান নাই? নাই, সমাধান নাই। কি ক'ব চৰকাৰলৈ? চৰকাৰে ৰাস্তাটো ভাল কৰি দিব লাগে। ৰাস্তাটো অলপ ভাল কৰি দিলে ভাল হয়, আমাৰ সুবিধা হয়। দোকান পাট কৰিব পাৰোঁ, কেনেকা দোকান পাট কৰিব পৰা নাই, কেনেকা চলিম, সেই কথা আৰু কি ক'ম। হয়, যথেষ্ট দুৰ্দশাৰ মাজেৰে এতিয়া সকলোৱে এই কৃত্ৰিম বানৰ মাজত জীয়াতু ভুগিবলগীয়া হৈছে। যিহেতু যথেষ্ট সমস্যা হৈছে, কাৰণ এই মূল পথছোৱাতে যিহেতু পানী, একাঠু পৰ্যন্ত পানী, গতিকে তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা নাই। লগতে তেওঁলোকৰ যি ব্যৱসায়সমূহ আছে, ব্যৱসায়সমূহো চলাই নিব পৰা নাই। গতিকে এনেধৰণে এতিয়া একাঠু পৰ্যন্ত পানীত এতিয়া যি হাতীগাঁওস্থিত যি বিষ্ণুজ্যোতি পথ আছে, এই বিষ্ণুজ্যোতি পথৰ